এয়া নামঘোষা আমাৰ পদচন্দৰ উপদেশ শিতানৰ এয়া ঘোষা পাঠ কৰিছে। 422 নম্বৰ ঘোষাৰ পৰা আৰম্ভ কৰিছে। আপোনালোকে জানে যে নামঘোষাৰ এই পদচন্দত ঈশ্বৰ নিৰ্ণয় প্ৰথমতে কৰি সেই ঈশ্বৰক শৰণ লোৱাৰ ব্যৱস্থা কৰিলে, ভজনৰ ব্যৱস্থা কৰিলে, তাৰ পাছতে নমস্কাৰৰ কথা আহিল, তাৰ পাছতেই কিছু প্ৰয়োজনীয় উপদেশ আমাক মহাপুৰুষ মাধৱদেৱে দিছে। সেই উপদেশবিলাক আমি অনুসৰণ কৰিব লাগিব আৰু উপদেশবিলাক দিয়াৰ উদ্দেশ্যহে আমাৰ মনবিলাক দৃঢ় হ'ব লাগিব ভক্তি বা মাৰ্গত। তাৰ কাৰণে উপদেশসমূহ দিছে। এতিয়া উপদেশসমূহৰ মূল উদ্দেশ্য হৈছে যে আমাৰ জীৱনত কিছু বাধা আছে, সেই বাধাবোৰ ভগৱন্তই সৃষ্টি কৰি দিছে। কাৰণ বাধা নাথাকিলে কেতিয়াও মানুহে জীৱনত আনন্দ অনুভৱ কৰিব নোৱাৰে। কাৰণ বাধা অতিক্ৰম কৰিলেহে আনন্দ পায়। কিবা এটা যেতিয়া আপুনি কৰি কৃতকাৰ্য হ'ব, তেতিয়া আপোনাৰ মনত আনন্দৰ প্ৰকাশ হ'ব। সেইকাৰণে সেই বাধাবিলাক আমাৰ ওচৰত তৈয়াৰ কৰি দিছে। প্ৰথম বস্তুটো হৈছে কাল। কালে আমাক যথেষ্টখিনি বাধাৰ সৃষ্টি কৰে। কাৰণ কাল সৰ্বশক্তিমান, মায়াৰো ওপৰত কাল। কালৰ বিক্ৰমৰ পৰা কোনেও হাত সাৰিব নোৱাৰে। ব্ৰহ্মা আদি কৰি সমস্ত কালৰ হেৰিয়াত মজি আছে, পৰি আছে। কোনোবা বিশাল সাধনা কৰি ব্ৰহ্মলোকলৈ গলেও কালে তাৰ পৰা ধৰি আনে। গতিকে কালৰ প্ৰভাৱ অত্যন্ত বেছি। গতিকে কাল আমাৰ এটা ডাঙৰ বাধা। তাৰ পাছতে মায়াই অবিদ্যাৰ যোগেদি আমাক সংসাৰত বিষয় বাসনা ভোগ বিলাসত মজাই ৰাখে আৰু সেইবিলাকে প্ৰকৃত আমি আমাৰ দায়িত্বৰ কৰ্তব্য বুলি ভাবি প্ৰকৃত যিটো তত্ত্বময় বস্তু, সেই বস্তুৰ প্ৰতি আমি পাহৰি যাওঁ, ঈশ্বৰৰ প্ৰতি। গতিকে মায়াই সেইখিনি আমাক কৰি আছে। ইয়াৰ উপৰিও আমাৰ সেই মায়াই কৰা সেই কামত আমি মজি গৈ আমি কিছুমান অপকৰ্ম কৰো, পাপ কৰো। যিবোৰ পাপ কৰাৰ কাৰণে আমাৰ সেই পাপৰ ওপৰত শাস্তি দিবৰ কাৰণে যমেও আমাক নিৰীক্ষণ কৰি থাকে, সৰ্বক্ষণে চাই থাকে, যাতে কোন লোক কি কৰিছে, তেওঁক কেনেধৰণে শাস্তি দিয়া হ'ব। গতিকে যমৰ কথা। ইয়াৰ উপৰি এটা এই যুগৰ অধিপতি, এই যুগটোৰ অধিপতি হিচাপে কলিয়েও আমাক প্ৰভাৱান্বিত কৰে। কলিয়ে সুৰুঙে চাই থাকে। কাৰণ কলিক নিগ্ৰহ কৰোতে পৰীক্ষিতে কৈছিল যে তই হৰি নাম লোৱা লোকসকলৰ ওচৰলৈ নাযাবি, ভকতৰ ওচৰলৈ নাযাবি, সেইদে বুলি তেওঁক প্ৰতিশ্ৰুতি কৰাইছিল। আৰু কলিও সেইটো মানি লৈছিল। আৰু সেইদিন ধৰি হৰি ভকতক দেখিলে কলিয়ে সেৱাহে কৰি যায়, একো কৰা নাছিল। কিন্তু সেই কলিয়েও আকৌ সুৰুঙা বিচাৰি ফুৰে। কাৰণ যিসকল লোকক তেওঁৰ প্ৰভাৱৰ দ্বাৰা কোনো ধৰণৰ সমস্যাত পেলাব পৰা নাই, এতেকে সেইখিনি কিবা সুৰুঙা পায় নেকি, সেহেঁতিকে হৰি ভকতসকল বা ভকতি লাভ কৰা লোকসকলক কিবা সুৰুঙা ল'ব পাৰি নেকি, তাৰো কলিয়ে বাট চাই থাকে। তাৰপৰি অন্যান্য সাংসাৰিক দুখ, কষ্ট, বেদনা এইবিলাক আমাৰ মাজত আছেই। এই সমস্ত বাধা বিঘিনি অতিক্ৰম কৰি আমি জীৱনটোত আগবাঢ়ি যাব লাগে। সেইটোকে জীৱন বুলি কয়। গতিকে জীৱন কালটোত মহাপুৰুষ শংকৰদেৱে কৈছে, মাধৱদেৱে কৈছে যে জীৱন কালটো যি সুখেৰে তুমি আগবাঢ়িব খুজিছা, আনন্দৰে আগবাঢ়িব খুজিছা, সমস্ত বাধা অতি সহজে অতিক্ৰম কৰিব খুজিছা, তেতিয়াহ'লে তুমি একমাত্ৰ কৃষ্ণৰ চৰণত শৰণ গ্ৰহণ কৰি তেওঁৰ নাম, গুণ, লীলা, যশ, চৰিত্ৰ সাধুসংগত বহি শ্ৰৱণ কীৰ্তন কৰি পৰম আনন্দত তুমি যদি মজি থাকিব পাৰা, তেতিয়াহ'লে তোমাৰ এই বাধাবিলাক অতি সহজে নাইকিয়া হৈ গুচি যাব। গতিকে সেই বাধাসমূহ অতিক্ৰম কৰাৰ উপায়সমূহ আমাক ইয়াত এই উপদেশসমূহত দিছে। এতিয়া আমাৰ বাপজনাই যি ঘোষা আৰম্ভ কৰিছে যে যিটো ৰাম কৃষ্ণ হৰি বলয় সৰ্বথা, তাৰ সংগত তেজি হৰি যাইব আৰু কথা। যে যিজনে ৰাম কৃষ্ণ হৰি নাম সকলো সময়তেই, সৰ্বথা সকলো সময়তেই লৈ থাকে, লৈ আছে, গাই আছে, কীৰ্তন কৰি আছে, সেইজনৰ সংগ এৰি হৰি আনো অন্য ঠাইলৈ যাব, কলৈ যাব, অন্য যাব নোৱাৰে। অৰ্থাৎ ভগৱন্তৰ নিজে নামৰ প্ৰিয়, তেওঁ নাম শুনি ভাল পায়। গতিকে নাম যিয়ে লয় তাৰ ওচৰলৈকে তেওঁ দৌৰি আহে। কাৰণে মাধৱ বৰ নাম বৎস প্ৰায়ী হৈল, ভক্তে তাংকলৈয়া যান্ত, বেদৰ ঈশ্বৰ হৰি ধেনু যেন তাৰ পাছে পাছে ধান্ত। যিজুজনে ফুৰে নাম সুমৰি, তাৰ পাছে পাছে ভ্ৰমন্ত হৰি। গতিকে নাম লৈ গলে ভগৱন্ত পিছে পিছে যায়। গতিকে তেওঁৰ নাম হল প্ৰিয়।
গতিকে যিজনে যদি সৰ্বক্ষণে যদি ঈশ্বৰৰ নাম লৈয়ে থাকে তেতিয়াহ'লে সেই সৰ্বক্ষণে লৈ আছে এতিয়া তেওঁ বিৰাম হোৱা নাই। গতিকে নাম শুনি শুনি ভগৱন্ত তেওঁ ওচৰ পাৰকো লৈ যাব, কাৰণ তেওঁ নামটো লৈ আছে মোক হৃদয়ৰ ভিতৰত। মানস কীৰ্তন কৰিছে, কাম কৰোঁতেও মানসত কৰিছে, বা কেতিয়াবা তেওঁ বিকীৰ্তনো কৰিছে, বা কেতিয়াবা নিৰ্বিভাৱেও লৈছে, কেতিয়াবা ৰস কীৰ্তন কৰিছে, এনেকৈতো তেওঁ নাম লৈ আছে। এনেকে নাম লৈ থকা যেতিয়া কোনো বিৰাম নাই, নিৰন্তৰভাৱে তেওঁ নাম লৈ আছে সকলো সময়তে, তেতিয়াহ'লে তেওঁ সংগী আৰু হৰি অন্য ঠাইলৈ কিয় গুচি যাব? কেতিয়াও যাব নোৱাৰে। সেইকাৰণে হৰি যদি আমাৰ লগত থাকে, মোৰ হৃদয় আমাৰ হৃদয়তে যদি সদায় হৰি থাকে, তেতিয়াহ'লে সেইজনৰ আকৌ ভয় কিয়? কালৈ কিয়? য'ত হৰি থাকিব তালৈ যম, কাল, মায়া, কলি, দুখ, বেদনা এইবিলাক একো প্ৰৱেশ কৰিব নোৱাৰে, সেইবিলাক আহিবই নোৱাৰে। হৰিৰ ওচৰত এইবিলাকৰ কোনো প্ৰভাৱ নাই, তেওঁলোকে ভগৱন্তৰ সদায় ভয় কৰি চলে। সেইকাৰণে ইয়াত কৈছে যে হৰি হৃদয়ত প্ৰৱেশ হলে আমাৰ চিন্তা কৰিবলগীয়া কথা নাথাকে। তাৰ পাছৰ যুগাত কলে যে ৰাম কৃষ্ণ বল ভাই, ৰাম কৃষ্ণ বল, কোটি কোটি ব্ৰহ্মাণ্ডে নামৰ নোহে মূল। তাৰমানে না মূল্য, তাৰমানে মূল শব্দটা মূল্যক বুজাইছে যে ৰামকৃষ্ণ বল ভাই, ৰামকৃষ্ণ বল, আমাক কৈছে ভাই বুলি সম্বোধন জনাইছে, বৰ অতি আপোন ভাৱেৰে মহাপুৰুষ মাধৱদেৱে কৈছে, অতি প্ৰিয় হিচাপে কৈছে। সেই ভাই বন্ধুসকল, সেই সংগীসকল, সেই সুহৃদসকল, তোমালোকে ৰাম কৃষ্ণ নাম নিৰন্তৰ লৈ থাকা। আৰু মনত ৰাখিবা, এই যে কোটি কোটি ব্ৰহ্মাণ্ড আছে, অনন্ত কোটি ব্ৰহ্মাণ্ডখন আচলতে এই মায়াৰে ৰচিত। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ গৰাকী হল হৰি। এই হৰি সেই সমস্ত ব্ৰহ্মাণ্ডৰ গৰাকী। গতিকে অনন্ত কোটি যি ব্ৰহ্মাণ্ড আছে, কোটি কোটি ব্ৰহ্মাণ্ড আছে, ব্ৰহ্মাণ্ডবোৰ মায়া ৰচনা, এইবিলাক জড় হৰি ক'ত থাকে? সেইকাৰণে হৰি গোটেই ব্ৰহ্মাণ্ডবোৰ নিয়ন্ত্ৰণ কৰি আছে, কোটি কোটি ব্ৰহ্মাণ্ডক। হৰি সমস্ত ব্ৰহ্মাণ্ডৰ গৰাকী, আৰু হৰি আকৌ নামৰ অধীন হৈ থাকে। তেওঁৰ নামৰ অতি প্ৰিয়, যি নাম লয় তেওঁৰ লগতে হৰি থাকে। এতেকে নামক তেওঁ ভাল পায়। এতেকে কোটি কোটি ব্ৰহ্মাণ্ডৰ গৰাকী হৰি, আৰু সেই হৰি নাম যিজনে লয়, সেতেকে সেই কোটি কোটি ব্ৰহ্মাণ্ডৰ লগতো ইয়াৰ কোনো ব্ৰহ্মাণ্ডটো ইয়াৰ কোনো মূল্য থাকিব নোৱাৰে। অৰ্থাৎ কোটি কোটি ব্ৰহ্মাণ্ডৰ কোনো মূল্য নাই নামৰ তুলনাত। নামৰ তুলনাত কোটি কোটি ব্ৰহ্মাণ্ডৰ কোনো মূল্যহীন হৈ পৰে। সেইকাৰণে আমাক ইয়াত কৈছে যে ভাইসকল সদায় ৰামকৃষ্ণ নাম কীৰ্তন কৰা, কোটি কোটি ব্ৰহ্মাণ্ডৰ নামৰ সমান মূল্যৱান হব নোৱাৰে। মানে আমি সেইবোৰ স্থানক গুৰুত্ব দিব নালাগে, ইয়াত সেইটো কথা কৈছে। অৰ্থাৎ নামৰ ইয়াত মহিমা ব্যক্ত কৰিছে, নামতকৈ আৰু শ্ৰেষ্ঠ একো নাই। নাম হৰিতকৈ শ্ৰেষ্ঠ। নাম ললে হৰি তেওঁ পিছে পিছে যাব, আৰু নাম ললে হৰি তেওঁ বৎস হৈ যাব, আৰু যি কৰিবলৈ কয় তেওঁ ভকতৰ সেইখিনি কাম তেওঁ কৰি যাব। সেইকাৰণে তোমাতো কৰিয়া তজু গুণ নামৰ সাৰ বুলি মহাপুৰুষ মাধৱদেৱেও নামঘোষাত কৈছে। কৃষ্ণ বাপ যাওকচোন। কৃষ্ণ ৰাম কৃষ্ণ ভাবিতে সুতয় কাল পাখ, সদা ৰাম কৃষ্ণ বোল তেজিয়া আলাস, হৰি গুৰু পদ সেৱা খান্দা দাঠি ধৰা, মন পৰি কাটি সুখে ভৱন দিতৰা। কৃষ্ণ 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 গান গাব, আপোনাৰ সুৰটো হোৱা নাই দেই। কৃষ্ণ
আজি ভুল আনিছো ৰাম হৰিগুৰু পদ সেৱা দৰা মন বুৰি কাটি সুখে ভৱন তৰা বুৰি কাটি সুখে কৃষ্ণ মাধৱ ঘৰ নহয় সেইফালে শান্তি পাব কৃষ্ণ হাজৰিকা মিউট খোলা আছে। হাজৰিকা প্ৰভু কৃষ্ণ অনিচ্ছা গীত। হাজৰিকা প্ৰভু কৃষ্ণ। কৃষ্ণ আমি আৰম্ভ কৰো। কৃষ্ণ বাৰু আমাৰ বাপজনাই দুফাকি পদৰ ঘোষাৰে ইয়াক কীৰ্তন কৰিলে। এয়া কৈছে যে ৰাম কৃষ্ণ ভাবিতে সুতয় কাল পাশ, সদা ৰাম কৃষ্ণ বল তেজীয়া আলাস। এটা কালপাশ, কালৰ জৰি, কালৰ বন্ধন যে আমি কালে আমাক বান্ধি ৰাখিছে। কালৰ পাশত আমি বন্দী, সকলোৱে কালত বন্দী। আমাৰ কোনো বাকী নাই। সমস্ত এটা নিৰ্দিষ্ট কালৰ মূলত তেওঁৰ মৃত্যু আছে। কাৰণ ব্ৰহ্মাৰো যেতিয়া 100 বছৰ পূৰ্ণ হ'ব তেতিয়া ব্ৰহ্মাকো পতন হ'ব, ইন্দ্ৰৰো পতন হ'ব, মনুবিলাকৰো পতন হ'ব, সমস্তৰে পতন আছে। সেইকাৰণে আমি সদায় কালত বন্দী, কালৰ পাশত আমি বন্দী হৈ আছো। আমি নিৰ্দিষ্ট কালৰ অন্তত আমি সংসাৰ যাত্ৰা সামৰি গুচি যাব লাগিব। সেইকাৰণে এই কালপাশটোৱে আমাক বন্দী কৰি ৰাখিছে আৰু সেইমতে সংসাৰ চক্ৰত ভ্ৰমাই ফুৰিছে। কিন্তু ইয়াতে মহাপুৰুষ মাধৱদেৱে কৈছে যে ৰাম কৃষ্ণ ভাবিতে, যদি আমি ৰাম কৃষ্ণ ভাৱনাত তন্ময় হওঁ, সকলো সময়তে যদি ৰামকৃষ্ণ নামৰ ভাৱনাত মন মজাই ৰাখিব পাৰো, তেতিয়া কি হব, এই যিটো কালৰ পাশ, কালৰ যিটো বন্ধন, সেই বন্ধনৰ পৰা আমি মুকলি হব পাৰিম। কালৰ বন্ধনৰ পৰা মুকলি হৈ যাব পাৰিম। অৰ্থাৎ কালৰ আমি বশ হৈ নাথাকো। ধৰক কালৰ এটা পাশ আছে, বন আছে যে মানুহ এজনৰ মানে কিমান দিনত তেওঁৰ আয়ুস শেষ হৈ যাব। মানুহজন নমৰাকে নাথাকে, মানুহজন মৰিব, কিন্তু কালৰ পাশত বন্দী হৈ নমৰে। তেওঁৰ মৃত্যু হব, কাৰণ সংসাৰ যাত্ৰা সামৰি যাবই আৰু পুনৰ তেওঁ কালৰ পাশত আৰু আবদ্ধ নহয়। অৰ্থাৎ কালৰ পাশলৈ তেওঁ ঘূৰি আৰু নাহে। তেওঁ কালৰ পৰা মুক্ত হৈ যাব। মুক্ত হৈ যাব মানে তেওঁ নিত্য মুক্ত হৈ যাব। মহাবৈকুণ্ঠ ধামত তেওঁ স্থান লাভ কৰিব আৰু তেতিয়া তেওঁ আৰু এই কাল মায়াৰ বশৱৰ্তী হৈ নাথাকে। সেইটো অৰ্থ ইয়াত কৈছে, কালৰ পৰা তেওঁ মুক্তি লাভ কৰিব, কালৰ পাশৰ পৰা তেওঁ মানে মুকলি হৈ যাব। সেইকাৰণে আমাক কৈছে যে এলাহ তেজি, এলাহ ভাগৰ এইবিলাক আমি ত্যাগ কৰি সদায় ৰাম কৃষ্ণ নাম আমি ল'বলৈ যত্ন কৰিব লাগে, চেষ্টা কৰিব লাগে। কাৰণ মনৰ মাজততো অন্য কথা খেলি থাকিবই, স্বভাৱগত কথা। কাৰণ চাৰিওফালে এইবিলাকে আমাক মানে মনক বেমেজাৰি কৰি ৰাখিছে, মনক বিভ্ৰান্তি কৰি ৰাখিছে। চাৰিওফালে মনটোক আমাক বিষয় বাসনা ভোগ বিলাস আমি চাৰিওফালে যিবোৰ দেখিছো, চকুৱে দেখাৰ লগে লগে আমাৰ মনৰ মাজত সেইবোৰ খেলি যায়। ধুনীয়া দৃশ্য এটা দেখিছো, ধুনীয়া বস্তু এটা দেখিছো, কাৰোবাৰ ধন টকা পইচা ঘৰ দুৱাৰ দেখিছো বা অন্যান্য গাড়ী আদি দেখিছো, লগে লগে নিজৰো মন গুচি গল সংসাৰ যাত্ৰাত সেইবিলাক আহৰণ কৰিবলৈ। বা অন্যান্য আমি যিবোৰ দেখিছো সেইবিলাকৰ মাজত আমাৰ মন বিলাক কেতিয়াবা সেইফালে গুচি যাবলৈ বিচাৰে। এনেকে তাক যদি আমি ৰামকৃষ্ণ নাম লৈ থাকো, আমি আলাহ বাদ দি পেলাই যদি ৰামকৃষ্ণ নাম লৈ থাকো, তেতিয়াহলে সেইবিলাকে আমাক তলাব নোৱাৰে। কাৰণ ৰামকৃষ্ণ নাম লোৱাৰ লগে লগে মনটোৰ যিটো মানে চঞ্চলতাখিনি দূৰীকৰণ হৈ যাব আৰু তেতিয়া
তেওঁ আৰু কালৰ পাছত বন্দী হৈ থাকিব নালাগে। সেইকাৰণে আমাক এয়া মহাপুৰুষ মাধৱদেৱে ৰামকৃষ্ণ নাম সদায় ভাবি থাকিবলৈ কৈছে, ভাৱনাত থাকিবলৈ কৈছে। আমি সদায় ভাবুক মানুহ, সেইকাৰণে আমাৰ ভাৱক সহায় বুলিছে। আমি কিবা নহয় কিবা ভাবি থাকো। আমাৰ মনটো এক নিমিষেও ইফালে সিফালে ৰৈ নাথাকে, স্থিৰ হৈ নাথাকে, কিবা নহয় কিবা ভাবিয়ে থাকিব। ভালেই ভাবিব, বেয়াই ভাবিব, কিবা কিবি নহয় ভাবি থাকিব। সেইকাৰণে আমি ভাৱনাটো যদি ঈশ্বৰৰ নামত কৰি লওঁ, তেতিয়াহ'লে আমাৰ এই সমস্যাবিলাক আৰু নাথাকিব। ইয়াৰ পাছতে ক'লে যে হৰি গুৰু পদ সেৱা খান্দা দাঁতি ধৰা, মন বৈৰী কাটি সুখে ভৱ নদী তৰা। আমাৰ হৰি এটা প্ৰতিমূৰ্তি, হৰিয়ে আহি গুৰু হিচাপে প্ৰকাশ হৈছে। তাৰমানে যেনেকৈ হৰি যেনেকুৱা গুৰু তেনেকুৱা। হৰি সদায় গুৰুহে হৰিয়ে গুৰু ৰূপেহে আমাৰ আগত প্ৰকাশ হয়। নহলে এতিয়া আমি ধৰকচোন ভগৱান কৃষ্ণকো জগতৰ গুৰু বুলিয়ে কোৱা হৈছে, অন্তৰ্যামী গুৰু বুলিয়ে কোৱা হৈছে। এতেকে সেই হৰিয়ে আহি গুৰু ৰূপে আমাক জ্ঞান দিয়েহি। সেইকাৰণে গুৰু হৰিৰ এটা প্ৰতিমূৰ্তি সদৃশ। এতিয়া গুৰুৰ যিটো পদ সেৱা, পদ, সেই সেৱাটোক আমাৰ এখন অস্ত্ৰৰ লগত তুলনা কৰিছে। খান্দা মানে এখন অস্ত্ৰ বা তুলনা, অস্ত্ৰৰ লগত তুলনা কৰিছে যে অস্ত্ৰ এখনৰ নিচিনা। সেই অস্ত্ৰপাত গুৰুৰ পদ সেৱা এখন অস্ত্ৰৰ লগত তুলনা কৰি সেই অস্ত্ৰ খুব ৰাতি টানি শুদ্ধ ভাৱে ধৰিবলৈ কৈছে, দৃঢ় কৰি ধৰিবলৈ কৈছে। অৰ্থাৎ আমি গুৰু সেৱাত অকণো অৱহেলা কৰিব নালাগে। গুৰু সেৱাত যদি অৱহেলা কৰা যায়, তেতিয়াহ'লে সেইটো মহা অপৰাধ হয়। আপোনালোকে দেখিছে, যেতিয়া গোপীসকলে কৃষ্ণক প্ৰশ্ন কৰিলে যে কত মনুষ্য ভজে ভজন থাক, নভজে জীৱা কেহু ভজে থাক, ভজন্তা নভজন্তা দুইকো আশী, নভজয়ে কোনে কৰি প্ৰকাশী বুলি কওঁতে শেষতে প্ৰথম কিতাকৈ শেষৰটো কৈছে যে ভজন্তা নভজন্তা দুইকোনে দে মন, আছে চাৰিবিধ শুনা লক্ষণ। যিটো ব্ৰহ্মজ্ঞানী দেখে সবে মিছা, আৰু যিজন পূৰ্ণ ভোগে নাহি ইচ্ছা, 2 নম্বৰ কলে। 3 নম্বৰ কলে যিটো গুৰুদ্ৰোহী একো নামানে। এতেকে গুৰুদ্ৰোহীটো এটা ডাঙৰ অপৰাধৰ ভিতৰত পেলাই লৈছে। যিটো গুৰুদ্ৰোহী একো নামানে, যিটো মহামূৰ্খ একো নাজানে। মহামূৰ্খটো একো নজনাৰ কাৰণেই তেওঁ সেইবিলাক কাম নকৰে, কিন্তু গুৰুদ্ৰোহীটোৱে তেওঁ একো নামানে। সেইকাৰণে এই 4টা ভজিলেও তেওঁলোকে নভজে বা নভজিলেও নভজে, তাৰ প্ৰতি তেওঁলোকে কোনো গুৰুত্ব নিদিয়ে। সেইকাৰণে আমাৰ গুৰুদ্ৰোহটো এটা ডাঙৰ অপৰাধ হ'ব। গুৰুৰ সেৱাৰ যোগেদি আমি মহা কীৰ্তি সাধিব পাৰো, মহাপুণ্য সাধিব পাৰো। সেইকাৰণে ভগৱন্তই গুৰু ৰূপে আহি আমাক কৃপা কৰেহি। ভগৱন্ত পোনে পোনে আহিব নোৱাৰে, গুৰু ৰূপে আহে। গুৰু ৰূপে আহি আমাক কৃপা কৰে, কৃপা কৰি প্ৰকৃত পথটো আমাক দেখুৱাই দিয়ে, শুদ্ধ পথটো আমাক দেখুৱাই দিয়ে। আৰু সেইজন গুৰু মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে যে আমাৰ পৰম গুৰু, সেই আমাৰ মহাপুৰুষ মাধৱদেৱে বস্তু প্ৰকাশ সেইখিনি কৈ গৈছে। এতেকে এই গুৰুৰ যিটো পদ সেৱা এখন তৰোৱাৰ অস্ত্ৰৰ লগত তুলনা কৰিছে। সেই অস্ত্ৰক একদম ৰাতি শুদ্ধ ভাৱে দৃঢ় ভাৱে ধৰি লৈ গুৰু সেৱাত বিশেষ গুৰুত্ব দি কোনো সময় হেলা নকৰাকৈ গুৰু সেৱাত যত্নপৰ হৈ থাকিবলৈ আমাক কৈছে। তেতিয়া আমাৰ কি হব, আমাৰ যিটো চঞ্চল মন, যিটো মনে আমাৰ বিষয় বাসনাত মজাই লৈ ফুৰিব খোজে। কাৰণ মনৰ কাৰণে হৈছে, মনে স্বৰ্গ মনে নৰক, মনেই মৃত্যু মনেই সমস্ত, সুখৰ দুখৰ মনেই কাৰণ, মনত কৰিবা স্ত্ৰী। এতেকে মনটো কাৰণে আমাৰ সংসাৰখনৰ যাতনাবিলাক হৈ আছে। আমি কষ্ট পাইছো। আমাৰ ক'ৰবাত টকা পইচাৰ প্ৰতি লোভ আহিল, তাৰ কাৰণে মনত সেইটো মজি পৰিলে, সেইটো আনিবলৈ গৈ ক'ৰবাত হয়তো আমাৰ অৱস্থা বেয়া হৈছে। সেইদৰে ক'ৰবাত আমি কিবা এটা বস্তু ভাল দেখি তাক আমি গ্ৰহণ কৰিবলৈ গৈ আমাৰ তেনেকৈ আমি ক'ৰবাত অপমানিত হবলগীয়া হৈছে। গোটেই কথাবোৰ মনত কৰিছে। সেইকাৰণে আমাৰ মনটোক বৰিৰ লগত তুলনা কৰিছে। আপোনাৰ সবে জানে বা মহাপুৰুষ মাধৱদেৱে এফাকি ঘোষাত লিখিছে যে এই সত্য অসত্য জড় চৈতন্যৰ মাজত যিটো প্ৰকাশে, তাকে বুলি মন যেহি যিটো চাই সেই সিটো পাবে, যিজনে যাক উপাসে। এতেকে এই সত্যটো থাকে, অসত্যটো থাকে, জড়লৈকো যায়, চৈতন্যলৈ যায়। সেইকাৰণে মনটো যিফালেকে লৈ যাবলৈ বিচাৰা সেইফালেকে গুচি যাব। সেইকাৰণে মনক এডাল লাগামৰ লগত তুলনা কৰিছে, যে মানুহৰ এই শৰীৰটোক এখন ৰথৰ লগত তুলনা কৰিছে,
যে আত্মানাং ৰথিনং বৃত্তি, আত্মাই শৰীৰটোৰ গৰাকী ৰথি, আত্মানাং ৰথিনং বৃত্তি, আৰু শৰীৰম ৰথম উত্তম, এখন উত্তম ৰথ, বুদ্ধিংটো সাৰথিং বৃত্তি, বুদ্ধি হল এই ৰথৰ সাৰথি, আৰু মনঃ প্ৰৱমেশ, মন হল প্ৰৱমেশ মানে হল লাগামডাল, সেই লাগাম কেইডাল মানে যদিও সাৰথিয়ে ধৰি থাকে সেই লাগাম কেইডালত ঘোঁৰা তথাৎ ইন্দ্ৰিয়বিলাকৰ লগত সংলগ্ন হৈ থাকে। এনেকে সেই যেতিয়া সেইডাল ঢিলাই দিলে ঘোঁৰাবিলাক বিষয় ৰাস্তাত চলিবলৈ আৰম্ভ কৰি দিয়ে। সেইকাৰণে সেই মনটোক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে সংসাৰ যাত্ৰাত কেতিয়াও সুচল নহয়, সুখেৰে যাত্ৰা কৰিব নোৱাৰে। সেইকাৰণে মনটোক স্থিৰ পৰ্যায়লৈ আনিবলৈ, চঞ্চলতা বিৰোধন কৰিবলৈ হলে মনক সেইকাৰণে বৈৰী বুলি কৈছে। মনৰ দুটা কথা, আমি এইটো বৰি মনৰ কথা আকৌ এক সময়ত গৈ পেলাই আপোনাৰ মনটো যেতিয়া ঈশ্বৰত মজি পৰিব, সেই মনটো একেবাৰে মধুকৰ নিচিনা হৈ পৰিব। অৰ্থাৎ সেই মনটো আমাৰ প্ৰয়োজন আছে, হৰি পদত মজি থাকিব পৰা মনটো আমাৰ প্ৰয়োজনীয়, সেইটো মানে আমাক সহায় কৰিব। কাৰণ সুখৰ দুখৰ সত্যলৈ গলতো, সি সত্যত পালেগৈ, ঈশ্বৰৰ ওচৰলৈ গল। সেইকাৰণে মনটোক ঈশ্বৰৰ চৰণলৈ লৈ যোৱা আৰু মনটোক বিষয় বাসনলৈ লৈ যোৱা, এইটো আমাৰ ওপৰতে নিৰ্ভৰ কৰিব। সেইকাৰণে বিষয় ৰাষ্ট্ৰৰ পৰা মনটো আঁতৰাবলৈ হলে মনে বাৰে বাৰে তালৈ যাবলৈ বিচাৰি থকাৰ কাৰণে এটাই উপায় আছে, আপুনি যিমান পাৰে গুৰু সেৱাত যত্নপৰ হওক, দৃঢ়ভাৱে গুৰু সেৱা কৰক, ঈশ্বৰৰ নাম লওক নিৰন্তৰভাৱে, আৰু গুৰু সেৱাত দৃঢ়, তেতিয়া দেখিবই মনৰ যিটো বিষয় বাসনা পথত যোৱা যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো ক্ৰমে ক্ৰমে মনটো তাৰ পৰা আঁতৰি আহি ঈশ্বৰৰ সেৱাৰ ফালে ধাবিত হব। সেইকাৰণে আমাক এয়া মহাপুৰুষ মাধৱদেৱে এটা উপায় দিছে যে ভৱ সংসাৰ তৰিব পৰা, ভৱ নদী মানে ভৱ সংসাৰ তৰিব পৰা একমাত্ৰ উপায়টো হৈছে সুদৃঢ়ভাৱে গুৰু সেৱা কৰা আৰু ভগৱন্তৰ পৰম মংগল নাম কীৰ্তন কৰিবলৈ লোৱা। এয়া আমাক কৈছে। ধৰকচোন কৃষ্ণ বা পিছৰ পৰ্যায়লৈ যাওক। কৃষ্ণ মাধৱ। ৰাম কৃষ্ণ নিৰঞ্জন, নিৰঞ্জন হৰি, সদা ৰাম কৃষ্ণ বুলি যায়ো ভগতৰি, ভজিও হৰিক যে চেতন, তেবেহে এৰাই বাহুখে সংসাৰৰ ভয়, তেবেহে এৰাই বাহুখে সংসাৰৰ ভয়। কৃষ্ণ ৰামকৃষ্ণ নিৰঞ্জন, ৰামকৃষ্ণ নিৰঞ্জন, নিৰঞ্জন হৰি, সদা ৰাম কৃষ্ণ বুলি যায়ো ভৱ তৰি। এয়া মহাপুৰুষ মাধৱদেৱে এভাগী তত্বপূৰ্ণ ঘোষা আপোনাসৱক দিছে যে ৰামকৃষ্ণ নিৰঞ্জন, নিৰঞ্জন হৰি। নিৰঞ্জন এটি গুণনাম, ৰামকৃষ্ণও গুণনাম, হৰিও গুণনাম। যিজনে সদায় এই ৰামকৃষ্ণ বুলি মানে স্মৰণ কৰি থাকে, ৰামকৃষ্ণ নাম সদায় লৈ থাকে, তেওঁ অতি সহজে ভৱ সংসাৰ তৰি যাব পাৰে। অৰ্থাৎ আমাৰ ভৱ সংসাৰ তৰা মানে সংসাৰখন আমাৰ কাৰণে দুখময়। কাৰণ আমি সংসাৰলৈ যিদিনাখনৰ পৰা আহিলো, আমি আচলতে সুখ বিচাৰোতে বিচাৰোতে দুখেই পাই আছো। আমি যদিও সুখ বুলিয়ে কৰি আছো, প্ৰথমতে সুখ, পাছত ইয়াতে গৰলটো আহি পৰে, দুখটো আহি পৰে। সংসাৰ যাত্ৰা আৰম্ভ কৰোতে সুখ, তাৰপৰা ক্ৰমান্বয়ে যেতিয়া বয়স ভাটি দিব, যেতিয়া জৰা ব্যাধিয়ে আপোনাক দিনে হেৰি কৰিব, তেতিয়া আপুনি হাত কঁপিব, খাব নোৱাৰা হব,
তেতিয়াও আমি সংসাৰৰ মায়ামোহ তেতিয়াও এৰিব নোৱাৰো। অংগং গলিতং পলিতং মুণ্ডং দন্তং বিহীনং জাতং তুণ্ডম কৰথিত কম্পিত শোভিত দণ্ডম তদনপিয়া উঞ্চদা সাভাণ্ডম। এতেকে গাল খুটোৱা হ'ব, আমাৰ শৰীৰটো গোটেই একেবাৰে অৱশ হৈ পৰিব, মূৰটো হেলি থাকিব, দাঁত নাইকিয়া হৈ যাব, তাৰপিছত হাতত থকা লাখুটিডালো কঁপি থাকিব। কিন্তু সেই মুহূৰ্তলৈকে আমি সংসাৰৰ এই বিষয়ভোগৰ আশাবিলাক এৰিব নোৱাৰো। সেইকাৰণে আমাৰ এই সংসাৰখনৰ এই আশা নামৰ সংসাৰখনত মজি থকাৰ পৰা আমাক যদি আমি মনটো ঈশ্বৰৰ ওচৰলৈ নিব লাগে, তেতিয়াহ'লে এটাই মাত্ৰ উপায়, সেই উপায়টোৱে দিছে যে আমি ভগৱন্তৰ নাম ৰাম কৃষ্ণ নিৰঞ্জন নিৰঞ্জন হৰি এই নামবিলাক সদা এই নাম লৈ যদি থাকো, তেতিয়াহ'লে আমি এই সংসাৰখন তৰি যাব পাৰিম। অৰ্থাৎ সংসাৰৰ যিখিনি দুখ কষ্ট গ্লানি এইখিনি আমাৰ পৰা আঁতৰি যাব, মন আনন্দৰে মজিব। কাৰণ মন আনন্দ থাকিলে, পৰমানন্দ লাভ কৰিলে দুখ আহিব নোৱাৰে। আমাৰ যেতিয়া পৰমানন্দ হৃদয়ত প্ৰকাশ খাব, প্ৰৱেশ হব, তেতিয়া আমাৰ দুখ বেদনাবোৰ থাকিব নোৱাৰে। পৰমানন্দ কেতিয়া প্ৰৱেশ হব? যেতিয়া প্ৰভু ভগৱন্তৰ পৰম মংগল নাম বস্তু আমি কীৰ্তন কৰি থাকিম, লৈ থাকিম, চিন্তা কৰিম, ভাৱনা কৰিম, তাতে মজি থাকিম, তেতিয়া ভগৱন্ত আহি প্ৰকাশ হৈ যাব। আৰু ভগৱন্তকে পৰমানন্দ বোলে। ভগৱন্ত পৰমানন্দ তত্ত্ব বস্তু, এটা হৃদয়ত পৰমানন্দ বস্তু প্ৰকাশ হব, তেতিয়া আমাৰ সাংসাৰিক দুখ কষ্ট ভক্তি বেদনা এইবিলাক নাইকিয়া হৈ গৈ আমি সংসাৰখন অতি সুখেৰে তৰিব পাৰিম। সেইকাৰণে আমাক কৈছে যে ভজিও হৰিক জাত চেতন আশ্ৰয়। যেতিয়ালৈকে আমাৰ চেতনা আছে, কেতিয়াবাতো আমাৰ চেতনা নাইকিয়া হৈ যাব পাৰে, আমি এতিয়া টোপনিত পৰি গলো, আমাৰ যেতিয়া একেবাৰে মানে চেতনটো নাইকিয়া হৈ গল, তাৰ পাছত যেতিয়া অৱচেতনটো থাকে, অৰ্ধচেতন থাকে, তেতিয়াও হয়তো আমি ঈশ্বৰৰ নাম লব পাৰো, তেতিয়াও আমি স্বপ্ন ৰাজ্যত বিচৰণ কৰো। তাৰপাছত দ্বিতীয় অৱস্থাত যেতিয়া একেবাৰে অচেতন অৱস্থালৈ যাওঁ, তেতিয়া হয়তো আমি অচেতন অৱস্থাত হয়তো ঈশ্বৰৰ নাম লোৱাৰ পৰা আমি আঁতৰি যাম। কিন্তু স্বপ্ন অৱস্থাটো আমি মানে ঈশ্বৰৰ নাম আমাৰ আহি যাব পাৰে। যদি আপুনি দিনৰ দিনটো ঈশ্বৰৰ চিন্তাত মজি থাকে, তেতিয়া অৱচেতন মনটোও কিন্তু ঈশ্বৰৰ চিন্তা কৰিবলৈ আৰম্ভ কৰি দিয়ে। কিন্তু যেতিয়া আপুনি একেবাৰে মানে অচেতন হৈ যাব, তেতিয়াহে হয়তো গোটেই শৰীৰত সেইবিলাক গোটেই আমাৰ স্নায়ুবিলাক তেতিয়া স্থিৰ হৈ যাব, মানে স্নায়ুবিলাকৰ ক্ৰিয়া বন্ধ হৈ যাব। সেইকাৰণে আমাক এই তিনিটা অৱস্থাৰ কথা কৈছে, যে এটা চেতন অৱস্থা, এটা অৱচেতন বা অৰ্ধচেতন, আনটোক কয় অচেতন। গতিকে এই আমাৰ তিনিওটা অৱস্থাত আমাৰ কেতিয়াবা মৃত্যু হব পাৰে। এটা বৰগীতত কৈছে যে তিনি অৱস্থাই চোৰে। আমাৰ জীৱনটো তিনিটা অৱস্থাতে আমি মানে লুকাব পাৰো, সংসাৰ মানে ত্যাগ কৰিব পাৰো। আমি কেতিয়াবা চেতন অৱস্থাটো আমাৰ হৈ যাব পাৰে, গুচি যাব পাৰো, আমাৰ অৱচেতন অৱস্থাটো আমি যাব পাৰো, আৰু আনটো আমাৰ অচেতন অৱস্থাটো হয়তো মৃত্যু সজ্জাত আমি কৰিব পাৰো। সেইকাৰণে তিনি অৱস্থা ঈশ্বৰে। এই তিনিটা অৱস্থাৰ ভিতৰত আমি যেতিয়া চেতন অৱস্থাটোত আমি খুব সাৱধান হব লাগে, কাৰণ চেতনটো যেতিয়া থাকে, চেতনা যেতিয়া থাকে, তেতিয়া সেইবোৰ আমি অন্য কামত যদি চেতনাটোক প্ৰয়োগ কৰি পেলাওঁ, তেতিয়াহলে আমাৰ বিৰাট লোকচান হব। তেতিয়াহলে আমাৰ যিটো অৱচেতন সময়ত বা কি আহিব ঠিক নাই, বা অচেতন অৱস্থাত কি আহিব ঠিক নাই। সেইকাৰণে আমি চেতন অৱস্থাটো খুব ব্যৱহাৰ কৰিবলৈ চাব লাগে, সৎ ব্যৱহাৰ কৰিবলৈ চাব লাগে। ভজিও হৰিক জাত চেতনা আশ্ৰয়। যেতিয়ালৈকে আপুনি চেতনাত আছে, মানে জ্ঞান আপোনাৰ আছে, তেতিয়া আপুনি যিমান পাৰে হৰিৰ কথা চিন্তা কৰক, হৰিৰ নাম চিন্তা কৰক, সাধু সংগ ল'বলৈ চেষ্টা কৰক, সৎ ভাৱনাত মন নিমজাই ৰাখক, ঈশ্বৰৰ চিন্তাত মন নিমজাই ৰাখক, ঈশ্বৰৰ চিন্তাত মন নিমজাই ৰাখক। তেতিয়া আপোনাৰ কি হব, এই যিটো চেতন কালটোৰ সৎ প্ৰয়োগ হব। এয়া আমাক কৈছে যে যিমান পাৰা কৰা, তেতিয়াহে কি হব, তেবেহে এৰাই বা সুখে সংসাৰৰ ভয়। যদি সেই কামটো কৰিব পাৰে, তেবেহে তেতিয়াহে আপুনি সুখ অনুভৱ কৰিব, পৰম সুখ মানে কৰিব পাৰিব, আৰু সংসাৰৰ ভয় নাইকিয়া হৈ যাব। কাৰণ ভয় থকালৈকে সুখ আহিব নোৱাৰে। ভয়ে সুখত বাধা দিয়ে। যেতিয়ালৈকে আপুনি ভয় থাকিব, সাংসাৰিক ভয় থাকিব, ক'ৰবাত ধন দিবলৈ আছে, কাৰোবাৰ কোনোবাই আপোনাক অপদস্থ কৰাৰ ভয় আছে, বা আপুনি মৃত্যু ভয় আছে, বা অন্যান্য শাৰীৰিক ৰোগ ব্যাধিৰ কিবা ভয় আপোনাৰ থাকিব, ভয় থাকিলে আপুনি সুখ আৰু আনন্দ অনুভৱ কৰিব নোৱাৰে।
সেইকাৰণে ভয়খিনি নিৰাময় কৰি ললেহে আপুনি সুখ বা আনন্দ পাব পাৰিব। সেইকাৰণে সংসাৰৰ ভয় নিৰাময় কৰিবলৈ হলে একমাত্ৰ উপায় হল যে যেতিয়ালৈকে চেতনা থাকে, চেতন হৈ থাকে, তেতিয়ালৈকে হৰিক নাম লবলৈ কৈছে, হৰিক ভজনা কৰিবলৈ কৈছে, হৰিৰ কথা চিন্তা কৰি থাকিবলৈ কৈছে। যিমান সময় ধৰি নিৰন্তৰ চিন্তা কৰিব পাৰিব সিমানে আপুনি সংসাৰৰ ভয় আঁতৰলৈ গুচি যাব। আৰু ভয় নাইকিয়া হলেই তেতিয়া লগে লগে হৃদয়ত আপুনি আনন্দ আৰু সুখৰ অনুভৱ কৰিব পাৰিব। তেতিয়া মন প্ৰসন্ন হব। ইয়াকে আমাৰ মহাপুৰুষ মাধৱদেৱে আমাক কৈছে যে তুমি যেতিয়ালৈকে সচেতন হৈ আছা তেতিয়ালৈকে তুমি যিমান পাৰা সময় নষ্ট নকৰি, ক্ষণ কাল নষ্ট নকৰি তুমি ঈশ্বৰৰ ভাৱনাত মন মজাই ৰাখা। ঈশ্বৰ ভাৱনাৰ উপায় কেইটাও দিছে। কৃষ্ণৰ চৰণ চিন্তা কৰা, কৃষ্ণৰ নাম স্মৰণ কৰা, কৃষ্ণৰ গুণ স্মৰণ কৰা, কৃষ্ণৰ লীলা স্মৰণ কৰা, কৃষ্ণৰ চৰিত্ৰ স্মৰণ কৰা। এইবিলাক যদি কৰি থাকিব পাৰা বা সাধু সংগত গৈ সৎ আলোচনা কৰি থাকা তেতিয়াহলে তোমাৰ মন প্ৰাণ সদায় পুলকিত হৈ থাকিব, আনন্দত থাকিব, সংসাৰৰ ভয় নাইকিয়া হৈ যাব। কৃষ্ণ বাদ যাওকচোন। কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ ভাবি লোক মহাভাগ। ৰাম কৃষ্ণ ভাবিতে কৃষ্ণ পাইবা লাগ। হৰিৰ নামত ভাই নেৰিও ভাৰসা। সকল ধৰ্মৰ হৰি নাম মাজে বাসা। সকল ধৰ্মৰ হৰি নাম মাজে বাসা। কৃষ্ণ 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 কৃষ্ণ। এয়া ৰামকৃষ্ণ ভাবিও মিলোক মহাভাগ। ৰামকৃষ্ণ ভাবিতে কৃষ্ণক পাইবা লাগ। অৰ্থাৎ ৰামকৃষ্ণ সদা সৰ্বদা যদি আমি ভাবি থাকো বা চিন্তা কৰি থাকো তেতিয়াহলে আমাৰ মহাভাগ্য উদয় হব, অৰ্থাৎ মহাভাগ্য আমাৰ লাভ হব। ৰামকৃষ্ণক চিন্তা কৰোতে কৰোতে শেষত কৃষ্ণকো লাভ কৰিব পাৰিম, অৰ্থাৎ কৃষ্ণকো লগ পাব পাৰিম, কৃষ্ণৰ চৰণ দৰ্শন আমি কৰিবলৈ পাম। এয়া সৰল ভাৱে সেইকেইটা কথা ইয়াত কৈছে। মহাভাগ মানে মহাভাগ্য। ৰামকৃষ্ণ ভাবিও মিলোক মহাভাগ ভাগ। যে ৰামকৃষ্ণক যদি আমি মনৰ মাজতো ভাবি থাকো, হয়তো কেতিয়াবা এনেকুৱা সময় থাকিব পাৰে আপুনি চিঞৰি চিঞৰি গাব নোৱাৰিব পাৰে বা মুখেৰে কীৰ্তন কৰিব নোৱাৰা পাৰে। আপুনি ভাৱনাৰ মাজত যদি ৰামকৃষ্ণ ভাৱনাক মজাই ৰাখিব পাৰে, আপুনি ক'ৰবাত অন্য জেগাত আছে তাত থাকোতেও আপুনি মানে এই ৰামকৃষ্ণৰ নাম যদি মনৰ মাজতে ভাবি থাকে, চিন্তা কৰি থাকে, তেতিয়া আপোনাৰ মহাভাগ্য আপোনাৰ মিলিব, মহাভাগ্য লাভ হব। সেই মহাভাগ্য লাভ হৈ আপোনাৰ কি কাম কাৰ্য সাধিব? এই ৰামকৃষ্ণ ভাবোতে ভাবোতে আপুনি সংসাৰখন অতি সহজে পাৰ হৈ গৈ কৃষ্ণকো আপুনি লগ পাব পাৰিব। সেইকাৰণে চাবলৈ গলে কথাকেইটা অসমীয়াতে লিখাৰ কাৰণে, সৰল ভাৱে লিখাৰ কাৰণে আমি ইয়াত বৰ গুৰুত্ব বুজা নাই, আমি বা গুৰুত্ব দিয়াও নাই যে ৰাম নাম ললেনো বা ৰাম নাম ভাবি থাকিলেও সংসাৰখনটো সুখেৰে পাৰ কৰিবই, গোকজৰে পাৰ কৰিবই, তাৰ উপৰিও তেওঁ আকৌ ভগৱন্তকো লগ পাবগৈ। ইয়াক কম কথা নহয়। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে বৰ সুন্দৰভাৱে আমাৰ হৃদয়ত এটা ভাৱ আনিবৰ কাৰণে চেষ্টা কৰিছে, যাতে আমি অন্য ভাৱ বাদ দি, আমাক যে শেষত গৈ কৈছে এই ভাৱকৰ ভাই ভজা ভগৱন্ত ভক্তি ভাৱে, যে আমি ভাবুক মানুহ লোকসকল সদায় কিবা নহয় ভাবি থাকো। সেইকাৰণে আমাৰ ভাৱনাটোক ৰামকৃষ্ণ নামত কৰো, ঈশ্বৰত কৰো।
কৰিলে কৰিলে আমাৰ মহাভাগ্য উদয় হ'ব, মহাভাগ্য মিলিব, মহাভাগ্য প্ৰকাশ হ'ব। আৰু সেই মহাভাগ্যৰ বলতে আমি এদিন গৈ কৃষ্ণক সাক্ষাৎ হ'ম, কৃষ্ণক লগ পামগৈ। যাৰ কথা ভাৱনা কৰিছে তেওঁক এদিন আমি পামগৈ, সেই ব্যৱস্থাটো ইয়াত কৈছে। হৰিৰ নামত ভাই নেৰিও ভৰসা। আমাক ইয়াত কৈছে যে হৰিৰ নামত ভাই নেৰিবা ভৰসা, সকলো ধৰ্মৰ হৰি নামৰ মাজে বাসা। যে আমাৰ যিমানবোৰ ধৰ্ম আছে সেই ধৰ্মবিলাক হেনো এই হৰি নামৰ মাজতে সোমাই আছে। আপোনালোকে পাইছে যে আনৰ ধৰ্ম কৃষ্ণৰ লগত গুচি গৈ ল, এক স্থান হুয়া হৰি নামৰ মাজে লৈ ল। কৃষ্ণৰ নামেহে ৰাজা সমস্ত ধৰ্মৰ, যে কি নাম কীৰ্তনত যে ধৰ্ম নিৰন্তৰ। আকৌ কৈছে আপোনাৰ কীৰ্তনটো লিখিছে, আপোনালোকে কীৰ্তন পঢ়োতে পাইছে গুৰুজনাই, আনৰ ধৰ্ম এৰি হৰি নাম স্মৰি, সুখে পাৱে যেন গতি, অনেক প্ৰবন্ধে সমস্ত ধাৰ্মিকে নাপাৱে তাক সম্প্ৰতি। এতেকে আমাৰ যে হৰিনাম ললেই সমস্ত ধৰ্মৰ ফল লাভ কৰা যায়। আমাৰ তাৰ কাৰণে বাসা মানে তাতে বাস লৈ আছে। সমস্ত ধৰ্মৰ যিটো মানে ফল, সেই ফলবিলাক হৰিনামৰ মাজতে সোমাই আছে। আনৰ ধৰ্ম কৃষ্ণৰ লগত গুচি গল, এক স্থান হুয়া হৰি নামৰ মাজে লৈ ল। গতিকে হৰি নামৰ মাজতেই সমস্ত ধৰ্মৰ ফল সোমাই আছে। গতিকে আমি সেইকাৰণে হৰিনাম আমাক লবলৈ কৈছে মহাপুৰুষ মাধৱদেৱে। হৰি নামত ভাই নেৰিও ভৰসা, ভৰসা মানে আশা, যে হৰিনামে আমাক ৰাখিবনে নাই। আমি যে সংশয় কৰো নাম লৈ আছো হয়, এখন সৰু মানুহে দেখোন সেয়া লক্ষী পূজা কৰি কৰি দেখোন দেৱ দেৱতা পূজা কৰি দুৰ্গা পূজা কৰি দেখোন 3 তলা বিল্ডিং বনাইছে, ধুনীয়া ধুনীয়া গাড়ী লৈছে, ল'ৰা ছোৱালী দেখোন IAS হৈছে, ডাঙৰ ডাঙৰ অফিচাৰ হৈছে। এনেকে কেতিয়াবা হয়তো কোনোবা মানুহে ভাবিব পাৰে, মই দেখোন এই পুৱা গধূলি চাকি জ্বলাই জ্বলাই গুৰু সেৱা কৰিছো, ঈশ্বৰৰ নাম লৈছো, কীৰ্তন কৰিছো, হেৰি কৰিছো, আমাৰ ফালে দেখোন নাচোৱাই হ'ল প্ৰভু, সেইবোৰকে চাইছে। তেনেকুৱা মনত হয়তো আপোনাৰ সংশয় হ'ব, কিন্তু আপোনাক কৈছে যে আপুনি ভৰসা নেৰিব। তেওঁলোকৰ ফল প্ৰথমটো ভাল, অধৰ্মৰ ফল যেন ঠিকাতে নহয়, মাটিত গুটি দি দিলে লাহে লাহে হয়। অধৰ্মৰে কৰা কাম প্ৰথমৰ ফল, দেখি অতি উজ্জ্বল সুজল সুফল। প্ৰথমতে ভাল লাগে, কিন্তু পাছত চেচুকীয়া মাটি ধান যেনেকৈ লহপহকৈ বাকীবোৰতকৈ ওখ ওখ হৈ যায়। আপোনালোকে চাব যে আমাৰ ধান এডৰা যি আপুনি কৰে, য'ত চেচুক থাকে, চেচুকত পৰা আপুনি মোচাকেইটা সোনকালে সজাল ধৰি লহপহকৈ ওপৰলৈ বাঢ়ি যায়, বাকীবোৰ অলপ পলমকে হয়। এনেকে চেচুকীয়া মাটিত হোৱা সেই সজাল ধৰাৰ লহপহকৈ বাঢ়ি অহাৰ দৰে অৱস্থাটো হয়। প্ৰথমতে দেখিবলৈ ভাল, পাছত কিন্তু গছৰ গুৰিত পাছে পোক লাগি মৰে, অৰ্থাৎ সেইবোৰ পোক লাগি মৰি যায়, তাৰ পৰা আপুনি গুটি পাবলৈ নাপায়। অৰ্থাৎ সেইবিলাক গৈ এদিন নিশেষ হৈ গুচি যাব। প্ৰথমতে জয় জয় মই পাছত গৈ কিন্তু শেষ হৈ যাব। সেইকাৰণে আমি ভৰসা এইবিলাক, আপুনি কষ্ট পাব, কষ্ট পালেও সেই ফল কিন্তু সদায় ভাল, মনত ৰাখিব। দেৰি হয় কাৰণ কিছুমান কথাত ভগৱন্তই পৰীক্ষা কৰে। আমি এটা ইংৰাজীত লেচন পঢ়িছিলো, গড চিজ দ্য ট্ৰুথ বাট ৱেইট। বহুত দিন অপেক্ষা কৰে, চাই মানুহজনৰ মতিচন্ন ঘটিছে নেকি, যে মানুহজনে হৰিনাম এৰি পেলাই অন্য ফালে সেইবোৰ ভাল লগা জেগাবোৰলৈ গুচি গৈছে নেকি, এইবোৰ আমাক পৰীক্ষা নিৰীক্ষা কৰি থাকে। আপুনি যেবা ঈশ্বৰতে বিশ্বাস কৰিছিল, ঈশ্বৰৰ চৰণত সমস্ত সমৰ্পণ কৰিছিল, দেখিলে ভাবিছিলে ল'ৰাটোৱে পৰীক্ষা দিয়ক, প্ৰভু কৃপা কৰক, দেখিলে যে আপোনাৰ ল'ৰাটোৱে সেইবাৰ 2nd ডিভিজন পালে, কিন্তু ওচৰতে হৈ দুৰ্গা পূজা লক্ষী পূজা কৰা, সৰস্বতী পূজা কৰা ঘৰত ল'ৰাই যেনিবা 1st ডিভিজন পালে। আপোনাৰ মনটো ভাগি যাব। মনত ৰাখিব, দেখিব যে সি এদিন গৈ কিন্তু আপোনাৰ ল'ৰাটোহে আগবাঢ়ি যাব পাৰিছে। সেইকাৰণে খালি আপোনাৰ ভৰসাটো ৰাখিবলৈ কৈছে, যে ভৰসাটো আমি এৰি দিব নালাগে, যে আমাৰ যে হৰিৰ নামত ভাই নেৰিও ভৰসা, যে হৰি নামত তুমি ভৰসা কৰা, দৃঢ়ভাৱে ধৰি থাকা, এদিন তুমি সুফল লাভ কৰিব পাবা। পলম হ'ব পাৰে, কিন্তু তুমি সুফল পাবাই, পলম হলেও পাবা। খালি ধৈৰ্য লাগিব, তোমাৰ মন চঞ্চল হবলৈ দিব নালাগিব, নাম এৰিব নালাগিব, গুৰু সেৱা এৰিবলৈ নালাগিব, সাধু সংগ এৰিব নালাগিব। চাব আপোনাৰ বাধা বিঘিনি থাকিব, সেইকাৰণে এইটো ভৰসা এৰিবলৈ হাক দিছে। সকলো ধৰ্মৰ হৰি নামৰ মাজে, আমি যিবোৰ ধৰ্ম মানুহে কৰি তেওঁলোকে কিবা এটা প্ৰথমতে কিছুমান উন্নতি দেখাইছে, সেইবিলাক গৈ গৈ সাধাৰণতৰ অৱস্থাটো তেওঁলোকৰ বেয়া হব।
মোক এজনে কৈছিল যে সেইবিলাক দেখোন এনেকে পূজা সেৱা কৰা লোকসকলৰ চাৰিওফালে জয় জয় মৰ্মে হৈছে। মই বোলো আপুনি চাব এটা গাহৰিয়ে একদম নুলুকা শকত আৱত নুলুকা হৈ থাকে। এতেকে আপুনি গাহৰিটো ইমান শকত আৱত নুলুকা কেনেকে হৈছে বুলি আপুনি ভাবি যদি গাহৰিৰ দৰে শকত হোৱাৰ কথা চিন্তা কৰি গাহৰি আহাৰ খাবলৈ যায়, তেতিয়া জানো সেইটো ভাল কথা হব? গতিকে আমি শকত হোৱাৰ লক্ষ্য কৰা নাই। আমাৰ হৃদয়খন, চিত্তটো, মনটো যাতে পবিত্ৰ হৈ থাকে, পৰম ঈশ্বৰৰ সান্নিধ্য লাভ কৰিব পাৰে, তাৰ প্ৰতি আমি যত্নপৰ হৈছো। আমি বাহ্যিকতাটো ধুনীয়া কৰিবলৈ আমি বিচৰা নাই, শকত কৰিবলৈ বিচৰা নাই। সেইকাৰণে হৰি নামত ভৰসা এৰি দিলে কিন্তু বিপৰ্যয় হব। সেইকাৰণে অধম শ্ৰেণীৰ লোকসকলক শাস্ত্ৰই সেইকাৰণে কৈছে যে অধম শ্ৰেণীৰ লোকসকলে সেইকাৰণে কিছুমান নিয়ম নীতি কৰি থাকিব লাগিব। মানে প্ৰথম যিখিনি প্ৰাকৃত শ্ৰেণীৰ ভকত, তেওঁলোকে অন্ততঃ প্ৰতিদিনে নিৰন্তৰভাৱে ঈশ্বৰৰ নাম লৈ অভ্যাস কৰিব লাগিব। নকৰিলে হয়তো স্খলন হৈ যাব, কাৰণ এইটো অভ্যাসযোগ, স্খলন হোৱাৰ ভয় আছে। এইদৰে গৈ গৈ যেতিয়া উত্তম পৰ্যায়ত আপুনি যাব, তেতিয়া আপোনাৰ স্খলন হোৱাৰ ভয় নাথাকে আৰু তেতিয়া নাম হৃদয়ত নিজে নিজে আহিব। হৰি নামক কীৰ্তনৰ স্বভাৱ ভল্য যাৰ, শিও ভল্য হৰিৰ হৰি ভল্য তাৰ। সেই অৱস্থাটোত আমি উপনীত নোহোৱালৈকে আমি অভ্যাস যোগেৰে সৰ্বক্ষণে মনত পৰি এই সুবিধা বুজিলে ক'ৰবাত কথা পাতি আছে বা বুলি কথাটো পাতিনো আমাৰ কি লাভ আছে বাৰু? এতিয়া বুলি চৌকিটা মুদি আপুনি অকণ ঈশ্বৰৰ নামকে লৈ দিয়ক সেই সময়ত। কাৰণ জানিব, সাধনাৰ ভিতৰত মৌনতা এটা ডাঙৰ কথা, বেছি কথা পাতি কোনো লাভ নাই। ঈশ্বৰৰ নাম ললে আপোনাৰ লাভ হব। কিছুমান কথাই আপোনাক লাভ একো নকৰে, বৰঞ্চ সেই কথাবিলাক চাৰিওফালে ফিচৰিটেড হৈ আপোনাৰ বিপক্ষে ক'ৰবাত সেইবোৰ খা হৈ যাব। যেনেকৈ আপোনাৰ সেই কদু বাঁহৰ কদুবোৰ উৰি গৈ সি পুনৰ আকৌ সেই বাঁহটোকে কামুৰি কামুৰি খাবলৈ আহে, ঠিক তেনেকৈ আমাৰ ওলাই যোৱা কিছুমান কথা মানুহে কৈ দিয়া কথা এৰি দিয়া হয়, গতিকে আমাক সেই কৈ দিয়া কথাবিলাকে আমাকেই পাছত গৈ পেলাই বিপদত পেলাব। সেইকাৰণে আমি অন্যান্য কথোপকথনৰ গুৰুত্ব কমাই দি ঈশ্বৰ ভাৱনাত, ঈশ্বৰ চিন্তা, ঈশ্বৰৰ আলোচনা, ভগৱন্তৰ পৰমংগল নাম চৰ্চা আদি কৰাত আমি গুৰুত্ব দিব লাগে। অন্য ধৰ্মই কি কৈছে কি নাই কৰা সেইটো কথা নহয়। মনত ৰাখিব যে মাধৱদেৱে কৈছে যে যিমানবোৰ তুমি ধৰ্ম দেখিছা, এই ধৰ্মৰ যিটো ফল, সেই ফল হৰিনাম ললে সমস্ত ফল লাভ কৰিব পাৰিব। কাৰণ হৰিনামৰ মাজতে অন্য ধৰ্ম সোমাই আছে, বাস কৰি আছে। এয়া আমাক অলপ সুস্থিৰ মনেৰে সৎ ভাৱেৰে, সৎ চিন্তাৰে ঈশ্বৰৰ নামত বিশ্বাস ৰাখিবলৈ মহাপুৰুষ মাধৱদেৱে আমাক এয়া উপদেশ বাণী শুনাইছে।